নমস্কাৰ সকলোকে অনলাইন একাডেমি অসমলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয়টো অধ্যায় আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য নামৰ পাঠটি আলোচনা কৰিম। আন্তৰ্জাতিক সংস্থা মানে হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহ লগ হৈ যিবোৰ গোট বা সংগঠন গঠন কৰে সেয়াই হৈছে আন্তৰ্জাতিক সংগঠন। ঠিক তেনেকুৱা এক শক্তিশালী আন্তৰ্জাতিক সংগঠন হৈছে ৰাষ্ট্ৰসংঘ। সকলো সংগঠন গঠনৰ আঁৰত কিছুমান কাৰণ থাকে। সেইদৰে ৰাষ্ট্ৰসংঘৰ গঠনৰ আঁৰত কিছুমান কাৰণ আছে। আমি নিশ্চয় সকলোৱে জানো যে 1914 চনত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছতেই গোটেই পৃথিৱীত শান্তি স্থাপনৰ উদ্দেশ্যে এটা আন্তৰ্জাতিক সংগঠনৰ জন্ম হৈছিল আৰু ইয়াৰ নাম আছিল জাতিসংঘ, লীগ অফ নেশ্যনছ। কিন্তু এই জাতিসংঘয়ো যুদ্ধৰ ভয়াৱহতাৰ পৰা পৃথিৱীক ৰক্ষা কৰিব নোৱাৰিলে আৰু 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হয়। দ্বিতীয় বিশ্বযুদ্ধ আছিল প্ৰথম বিশ্বযুদ্ধতকৈও অধিক ভয়াৱহ। আধুনিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োগ, এটম বোম আদিৰ প্ৰয়োগে দ্বিতীয় বিশ্বযুদ্ধক অধিক ধ্বংসমুখী কৰি তুলিছিল। কোটি কোটি মানুহৰ এই যুদ্ধত মৃত্যু হৈছিল। মিলিয়ন বিলিয়ন ডলাৰ এই যুদ্ধবোৰত খৰচ হৈছিল আৰু কেইবাখনো চহৰ সম্পূৰ্ণৰূপে এই যুদ্ধত ধ্বংসস্তূপত পৰিণত হৈছিল। সেয়েহে এই যুদ্ধই অনা ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক শংকিত কৰি তোলাৰ বাবেই পুনৰ চিন্তা কৰা হ'ল আন এক বিশ্ব সংস্থা গঠনৰ কথা। সেই মৰ্মে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ শীৰ্ষক অনুষ্ঠানটিৰ জন্ম হ'ল। ছান ফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰি এই সংস্থাৰ জন্ম দিয়ে। ৰাষ্ট্ৰসংঘৰ জন্মলগ্নত ইয়াৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল 51খন আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 193খন। 1945 চনৰ 24 অক্টোবৰ তাৰিখত ৰাষ্ট্ৰসংঘৰ জন্ম হোৱা বাবে 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হৈছে আমেৰিকাৰ নিউয়ৰ্কত। চিত্ৰত দেখা পাইছা ছবিটো, এই ছবিটোৱে হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়। এতিয়া আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যাৱলী সম্পৰ্কে। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট আছে। সেইকেইটা হ'ল: নম্বৰ 1, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। অৰ্থাৎ ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে সমগ্ৰ বিশ্বতে শান্তি স্থাপন কৰা। নম্বৰ 2, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সকলোৰে সমান অধিকাৰ থাকিব আৰু ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ ওপৰত ডমিনেট নকৰি আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব। তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। অৰ্থাৎ যদি কোনোবা এখন দেশত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন সমস্যা হৈ থাকে বা কোনো এখন দেশৰ নাগৰিকে যদি মৌলিক অধিকাৰ ভোগ কৰিবলৈ নাপায়, যদি মানৱ অধিকাৰ খৰ্ব হয়, তেতিয়া
এই সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগিতাৰ ভিত্তিত সেই সমস্যাসমূহ সমাধান কৰিবলৈ ৰাষ্ট্ৰসংঘই চেষ্টা কৰিব। চতুৰ্থতে, উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা। অৰ্থাৎ ওপৰৰ যিবিলাক উদ্দেশ্য আছে, এই উদ্দেশ্যসমূহ সমাধান কৰিবৰ বাবে দেশসমূহৰ মাজত সম্পৰ্ক ৰক্ষা কৰিবলৈ মধ্যস্থতাকাৰী হিচাপে ৰাষ্ট্ৰসংঘই কাম কৰিব। এতিয়া আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ নীতি সম্পৰ্কে। 1. সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যিমানবোৰ সদস্য ৰাষ্ট্ৰ আছে, সকলো সদস্য ৰাষ্ট্ৰৰে সমান সাৰ্বভৌম ক্ষমতা থাকিব। অৰ্থাৎ আমি যদি এটা উদাহৰণ লৈ লওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰ এখন ডাঙৰ ৰাষ্ট্ৰ, আনহাতে ভূটানখন এখন সৰু ৰাষ্ট্ৰ। সেই বুলিয়ে আমেৰিকাখন ডাঙৰ হ'ল বুলিয়ে আমেৰিকাৰ সাৰ্বভৌম ক্ষমতা অধিক হ'ব বা ভূটানৰ সাৰ্বভৌম ক্ষমতা কম হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আমেৰিকাৰো সাৰ্বভৌম ক্ষমতা সমান হ'ব লাগিব, ভূটানৰো সাৰ্বভৌম ক্ষমতা সমান হ'ব লাগিব। দ্বিতীয়তে, ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত যদি কিবা বিবাদ চলে, তেতিয়া সেই বিবাদ শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমে মীমাংসা কৰিব লাগিব। অৰ্থাৎ যুদ্ধ বিগ্ৰহৰ আশ্ৰয় ল'ব নোৱাৰিব। চতুৰ্থতে, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। পঞ্চমতে, চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। অৰ্থাৎ ৰাষ্ট্ৰসংঘই যদি কিবা এটা কাম হাতত লয়, তেতিয়া সকলো সদস্য ৰাষ্ট্ৰ সেই কামটোত সহায় কৰিব লাগিব। আকৌ যদি ৰাষ্ট্ৰসংঘই কোনোবা এখন সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া সকলো সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ পক্ষত থাকিব লাগিব আৰু সেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰখনৰ পক্ষত থিয় হ'ব নোৱাৰিব আৰু সেই ৰাষ্ট্ৰখনক সহায় কৰিব নোৱাৰিব। ষষ্ঠতে, ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ ভিতৰুৱা কিছুমান কথাত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ নকৰে। অৰ্থাৎ যিকোনো সদস্য ৰাষ্ট্ৰৰে আভ্যন্তৰীণ বিষয়বোৰত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী খণ্ড দুটা পাবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।